নমস্কাৰ বন্ধুসকল, মই আছোঁ বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। বহুদিন হ'ল ভিডিঅ' দিব পৰা নাই। ভিডিঅ' দিবলগীয়া আছে, বহু কথা ক'বলগীয়া আছে। ৰাইজক মাটিবাৰী সম্পৰ্কীয় বহুবোৰ তথ্য বৰ্তমান দিবলগীয়া হৈ আছে, কিন্তু কিবাকিবি বিশেষ অসুবিধাৰ কাৰণে ভিডিঅ' দিব পৰা নাই। আজি সৰু কথা এটা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। যদিহে কোনোবাই মাটি বাতৰা নহয়, ক্লাছ চেঞ্জ কৰিবলৈ ওলাইছে আৰু তেখেতৰ মাটিটো যদিহে কৃষি মাটি হয়, কৃষি শ্ৰেণীৰ মাটি হয়, আৰু তেওঁ যদি ভাবি আছে যে ডাইৰেক্ট মই বেপাৰৰ ঠাই বা কমাৰ্চিয়েল কৰি ল'ম, তেতিয়াহ'লে নোৱাৰিব। কৃষিৰ পৰা প্ৰথমে ৰেচিডেঞ্চিয়েল বা বাৰী মাটি কৰিব লাগিব, তাৰপিছতে বেপাৰৰ ঠাই মানে কমাৰ্চিয়েল কৰিব পাৰিব। ডাইৰেক্ট কৃষিৰ পৰা বেপাৰৰ ঠাই বা কমাৰ্চিয়েল কৰিব নোৱাৰিব। আৰু যদি আপুনি এপ্লাই কৰেও, আপোনাৰ এপ্লিকেশ্যনটো ৰিজেক্ট কৰা হ'ব। পাৰিব এটা কণ্ডিশ্যনত, আপুনি অফলাইন এপ্লাই কৰিব লাগিব। অফলাইন এপ্লাইৰ জৰিয়তে আপোনাৰ এগ্ৰিকালচাৰ মাটিখিনি ডাইৰেক্ট কমাৰ্চিয়েল কৰি ল'ব পাৰিব, কিন্তু ইয়াতো বহুকেইটা কণ্ডিশ্যন থাকে বা বহুকেইটা ষ্টেপৰ মাজেৰেহে আগুৱাব লাগিব। অফলাইন এপ্লাই কৰিবলৈ হ'লে বহুতো ডকুমেণ্টছৰ প্ৰয়োজন হয়, গাঁওবুঢ়া ৰিপৰ্টৰ প্ৰয়োজন হয়। সেয়েহে মই অনলাইন এপ্লাইটো সহজ বুলি ভাবোঁ। ষ্টেপ বাই ষ্টেপ কৰক। প্ৰথমে অনলাইন এপ্লাইৰ জৰিয়তে মাটিটো এগ্ৰিকালচাৰৰ পৰা ৰেচিডেঞ্চিয়েল কৰক, আৰু ৰেচিডেঞ্চিয়েলৰ পৰা পিছত কমাৰ্চিয়েল কৰক। আৰু যদি একেলগে আপুনি কৃষিৰ পৰা কমাৰ্চিয়েল কৰিবলৈ যায়, তেতিয়াহ'লে আপোনাৰ অনলাইন এপ্লাই খৰচটো যিটো হয়, সেই খৰচটো আপোনাৰ এনেই যাব।